নমস্কাৰ বন্ধু বান্ধৱীসকল অমিত বিশ্ব আন্দোলন 2024 বৰ্ষৰ বাবে যদি আপোনালোকে ৰিনিউৱেল বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন বা নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যদি ডকুমেণ্ট আপলোড কৰাৰ সময়ত আপলোড হোৱা নাই বা বাৰে বাৰে কৈ আছে জেপিজি ফৰ্মত আপোনালোকে আপলোড কৰিব লাগে সেইটোৰ সলিউশ্যন লৈ আহিছোঁ। ঠিক আছে, আপোনালোকে কি কৰিব লাগিব আমি এ টু জেড আলোচনা কৰিম। প্ৰথমতে যোনসকলে আপোনালোকে এতিয়ালৈকে অনলাইন কৰা নাই বা ৰিনিউৱেল কৰা নাই তোমালোকে কি কৰিব লাগিব সেইটোৰ কাৰণে আমি ভিডিঅ' ডেস্ক্ৰিপশ্যন বক্সত লিংক দিছোঁ। সেই লিংকটো ক্লিক কৰাৰ লগে এই পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকে কি কৰিব এই তিনিটা আচত ক্লিক কৰি দিব। ঠিক আছে, ইয়াতে ক্লিক কৰাৰ পিছত যোনসকলে 2023 মানে আপোনালোকে গছপুলি ৰুইছিলে, ফটো আপলোড কৰিছিলে, যদি কৰা আছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব ৰিনিউৱেল বুলি এটা অপশ্যন আছে সেইটো কৰিব লাগিব, মানে ৰিনিউ। ঠিক আছে, ৰিনিউ কৰিব লাগে, আমাক ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। চ' আমি ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব বা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনালোকক যিহেতু ইয়াত উল্লেখ কৰা আছে ৰেজিষ্ট্ৰেশ্যন অফ 2023 বুলি আছে। চ' আমি ইয়াৰ গম পালোঁ যে আমাৰ ইয়াত কি লাগিব, আমাৰ মোবাইল নম্বৰ, যোনটো মোবাইল নম্বৰ দিয়া হ'ল, আৰু সেই মোবাইল নম্বৰটোত এটা কি যাব OTP যাব। OTP যোৱাৰ পিছত আমি কি কৰিম, ইয়াতে যোনটো ছাবমিট অপশ্যন আছে সেই ছাবমিট অপশ্যনটো ক্লিক কৰাৰ পিছত আমাৰ লগত এটা কি আহিব, নম্বৰ এটা আহি যাব। ঠিক আছে, এটা কি আহিব আমাৰ লগত আপোনাৰ নামটো আহি যাব আৰু লগত আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা আহি যাব। সেই নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। ঠিক আছে, এইখিনি বস্তু দৰকাৰী। এতিয়া যোনসকলে মানে আপোনালোকে কি কৰিছে, মানে নতুন হয় 2023 মানে একো কৰা নাছিলে, নিউ হয়, নতুন গ্ৰুপত যাতে তেওঁলোকে জইন হৈছে, তেখেতলোকে কি কৰিব, এই নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো আছে ইয়াতে আপুনি তেখেতলোকে ক্লিক কৰিব। ঠিক আছে, তেখেতলোকে ইয়াতে ক্লিক কৰিব। মই ছাপ'জ কি কৰিছোঁ, এটা ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত বিভিন্ন ধৰণৰ এটা কি আছে আপোনালোকৰ কেটেগৰী আছে, বিভিন্ন ধৰণৰ কেটেগৰীবোৰ আপোনালোকে দেখাব পাৰে। চোৱা, বিভিন্ন ধৰণৰ কেটেগৰী আছে। বেছিভাগ মানুহ বেছিভাগ আমাৰ অডিয়েঞ্চ হয় যিহেতু চেল্ফ এমপ্লয় বা চেল্ফ হেল্প গ্ৰুপ, ঠিক আছে, চেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা যিহেতু তেখেতলোকে এটা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, বেছিভাগ মহিলা মানুহখিনি বা যিকোনো হ'ব পাৰে, মেল ফিমেল। চ' আমি কি কৰিম, সেইকাৰণে চেল্ফ হেল্প গ্ৰুপ যোনটো আত্মসহায়ক গোটৰ বিষয়ে আমি আলোচনা কৰোঁ। আৰু ইয়াতে আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিবা তেতিয়া কি কৰিব লাগিব, এটা কেটেগৰী আছে, কেটেগৰীত আপোনালোকে ৰুৰেল নে আৰবান এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যোনটো গ্ৰুপ আছে, গোট আছে, সেই গোটটোৰ নামটো কি হয় লিখিব লাগিব। আপোনালোকৰ যোনটো গোটৰ ID আছে, ঠিক আছে, সেই গোট IDটোৰ নাম্বাৰ লাগিব, মোবাইল নম্বৰটো লাগিব নিজৰ আৰু ফুল নেম। ঠিক আছে, ফুল নেমটো লাগিব মেম্বাৰজনৰ, লগতে আপোনাৰ মাদাৰ বা ফাদাৰ বা আপোনাৰ ৱাইফ বা আপোনাৰ হাজবেণ্ডৰ নামটো লিখি দিব লাগিব, এজটো লিখিব লাগিব, আৰু আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব, মেল ফিমেল কি হয় সেইটো চিলেক্ট কৰিব লাগিব। এড্ৰেছটো আপোনালোকে নিশ্চয় গম পাইছা যে এড্ৰেছটো আপোনালোকে এতিয়া স্ক্ৰীণত দেখা পাইছে। এড্ৰেছটো আপোনালোকে ধুনীয়াকৈ লিখি দি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট কি হয়, ডিষ্ট্ৰিক্ট চইচ কৰি ল'ব। আপোনালোকৰ ডিষ্ট্ৰিক্ট কি হয় চইচ কৰি ল'ব। ভিলেজ কি হয় লিখিব, ফুল এড্ৰেছ লিখিব, ইয়াতে পোষ্ট অফিচ কি হয়, পুলিচ ষ্টেচন কি হয়, আৰু পিন ক'ডটো লিখিবলৈ নাপাহৰিব। এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। যোনবোৰ ষ্টাৰ আমাক দিয়া আছে সেইখিনি মেণ্ডেটৰী লাগিবই। তাৰপিছত ইয়াতে মেইন সমস্যা হ'ল যে ডকুমেণ্ট আপলোড কৰাৰ সময়ত কি প্ৰব্লেম হৈছে আমাৰ বহুতো মানুহে কৈ আছে। চোৱা, ইয়াতে ফটো আইডেণ্টি কাৰ্ড বুলি ক'লে আমাৰ কি আছে, আধাৰ আছে, ভোটাৰ ID আছে আৰু পান কাৰ্ড। এই তিনিখন বস্তু ইম্পৰ্টেণ্ট হৈছে চবৰ, এই তিনিখন সকলোৰে আছে মই জানো। এই তিনিখন নহ'লে অসুবিধা। এই তিনিখনৰ এটা হ'লেও বস্তু প্ৰতিজন ব্যক্তিক থকাটো দৰকাৰ। ঠিক আছে, যিহেতু মই জানো। ইয়াতে এটা সমস্যা হৈছে, ছাপ'জ ধৰি লওক কিছুমান পান কাৰ্ডখন চইচ কৰিছে, পান কাৰ্ডখন চইচ কৰাৰ পিছত কি হৈছে, ইয়াতে যেতিয়া কি কৰে তেখেতলোকে ফটোখন যেতিয়া আপলোড কৰে, ঠিক আছে, তেতিয়া কি হয়, ইয়াতে অনলি জেপিজি ফৰ্ম বুলি লিখা আহে বা আপলোড নহয়। এই নোহোৱাৰ কাৰণটো কি হয়, একচুৱেলি কি হয়, বহুতে কৈ থাকে যে আমি জেপিজি ফৰ্মত কনভাৰ্ট কৰি ল'ব লাগে, অমুক কৰিব লাগে। একো কৰিব নালাগে। আপোনাৰ যোনটো নৰ্মেল ফটো আছে সেই নৰ্মেল ফটোটো ডাইৰেক্ট আপলোড হৈ যাব। কিন্তু আপলোড কিহৰ কাৰণে হোৱা নাই, সেইটো মেইন কাৰণটো মই কৰিছোঁ। সেইটো হৈছে যে আপোনালোকৰ যিটো সময়ত আপোনালোকে চাব, আপোনাৰ ইণ্টাৰনেটটো ভাল চলি আছে, 5G চলি আছে, ইণ্টাৰনেটটো 5G চলি আছে, কিন্তু কেতিয়াবা কি হয়, অফিচিয়েল ৱেবছাইটটোৱে কি হয় প্ৰব্লেম হৈ যায়। ঠিক আছে, কিছুমান অভাৰলোড হোৱাৰ পিছত এইটো কি হয়, ৰঙা চিন আহি যায়। সেইকাৰণে কি কৰিব, আপোনালোকে যেতিয়া ফটো আপলোড কৰিব, কামটো কৰিলে আপোনালোকে এটা কাম কৰিব যে পাৰিলে ৰাতিপুৱা সময়ত কৰিব, 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত কৰিব, আৰু সন্ধিয়া যদি আপোনালোকে কৰিম বুলি ভাবে তেনেহ'লে 8:30 বজাৰ পৰা 10টা 12টালৈ যেতিয়া তেতিয়া কৰিব পাৰে।
তে ৰাতি কৰিলে মানে হেৰি ট্ৰেফিকটো কম থাকে আৰু দিনত কিন্তু বহুত ট্ৰেফিক থাকে, সেইকাৰণে আপলোড হোৱাত প্ৰব্লেম কৰে। ঠিক আছে, এইখিনি হোৱাৰ পিছত আপোনালোকে ইয়াতে জেনেৰেট OTP যোনটো অপশ্যন আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ মোবাইলত 6টা কি যাব নাম্বাৰ যাব, মানে OTP যাব। সেই OTPটো এটা বহাই ল'ব আৰু এই কেপচা কোডটো যে আছে, এই কেপচাটো কোডটো ইয়াতে বহাই দিব। ইয়াত বহাই দিয়াৰ পিছত আপোনালোকে লাষ্ট কি কৰিব লাগিব, ছাবমিট অপশ্যন যে আছে, এই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। এইখিনি কৰাৰ পিছত আপোনালোকৰ কাম সম্পূৰ্ণ খতম হৈ যাব। কিন্তু এটা কথা মনত ৰাখিব যে আপোনালোকৰ 15 আগষ্টৰ আগত আপোনালোকে কি কৰিব, ফটোখন আপলোড কৰিব লাগিব। এইটো হ'ল আমাৰ ৰেজিষ্ট্ৰেশ্যন কামখিনি কৰা হ'ল, কিন্তু আমাৰ আৰু এটা প্ৰচেছ হ'ব, সেইটোত আমি কি কৰিব লাগিব, ফটো আপলোড কৰিব লাগিব। ঠিক আছে, ফটো আপলোড মানে কি, গছ যে ৰুলো আমি, গছ পুলি ৰুই যে আমি ফটো আপলোড কৰিব লাগিব। আগতে 2023 যেনেকৈ কৰিছিলোঁ, GPS কেমেৰা অন কৰি আমি ফটো আপলোড ৰুব লাগিব, ৰুই পেলাই আমি ফটোখন ক্লিক কৰিব লাগিব, ক্লিক কৰি পেলাই আমি কি কৰিব লাগিব, আপলোড কৰিব লাগিব। কেতিয়া আপলোড কৰিব লাগে সেইটো ইতিমধ্যে ডেট মই কৈ দিছোঁ যে কোনটো তাৰিখে আপলোড হ'ব। ইতিমধ্যে এতিয়ালৈকে যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'ব, আমাৰ ইউটিউব চেনেলত আছে, কেতিয়া আপলোড কৰিব, কেতিয়া গছপুলি আপলোড কৰিব লাগিব, সেইখিনি বস্তু দিয়া হৈছে, আপোনালোকে সেইবোৰ চাই ল'ব। থেংক ইউ ছ' মাছ, ধন্যবাদ।